গৰম বন্ধত আমি আগতে ক'ত ক'ত গৈছিলো, ক'ত যাবি বলচোন ক'বাত। কংকন বাবু তোৰ ঘৰত যাওঁ নেকি? বল লেটস গো। আৰু এনেকে মহন্ত আৰু মই ওলালো আমাৰ সৰু কালৰ বন্ধু কংকন বাবুহঁতৰ ঘৰলৈকে। কিছু দূৰ আগত কংকন বাবুহঁতৰ ঘৰ, বলক। গাঁৱৰে সৰু সৰু পদূলি। কংকন বাবু ক'তে? হাম মাৰি ক'তে? কি কৰি আছে ক'ত? এতিয়া আছো গুণিয়া। কি কৰি আছা এতে? এতিয়া বল আমি অলপ ফুৰি আহোঁ। তো বৰুৱাক আমাৰ গাঁওখন দেখাই আছে ধুনীয়াকে। এই মানে নতুন ঘৰ আমাৰ গম পাইছি না? এই নতুন ঘৰ হৈ আছে পুৰণ ঘৰ। এইটো ৰাস্তা যে গম পাই সকলোৱে এটা আমৰিখোৱা ৰাস্তা, আৰু এইটো ৰাস্তাত প্ৰথমবাৰৰ কাৰণে আমাৰ বৰুৱাই গাড়ী উঠাই দিছে। এই হেলচা গাঁওখনে নলবাৰী জিলাখনৰ স্বাভিমানী সত্তাটোক আঙুলিয়াই দিয়ে। এতিয়া পুৰা চলি আছে, ড্ৰোন পুৰা চলি আছে। হেলচা তিনি আখৰৰ দলিচাত সপোন খৰে বুটা বচা পথাৰ সেউজীয়া ৰোৱনী বোৱনী কৃষি কৰম বিনন্দীয়া হেলচা হেলচা। অৰ্থাৎ আজি অনুভৱ কৰিলোঁ যেতিয়া গাঁওখনৰ মাজলৈ সোমাই গৈছিলোঁ, তেতিয়া সেই পুৰণা আছাম টাইপৰ বেৰ বাটামৰ ঘৰবিলাকক কিমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে, বা সেই পুৰণা বেৰ বাটামৰ ঘৰবিলাকতেই তেওঁলোকে খুব সুন্দৰকৈ জীৱন নিৰ্বাহ কৰি আছে, তাৰে প্ৰমাণ আছিল এই স্বাভিমানী সত্তা অৰ্থাৎ নিজস্বতা। উমলি জামলি গধূলি পুৱা জীৱনৰ ভাল পোৱাই ঘৰ অঁকা। উমলি জামলি গধূলি পুৱা জীৱনৰ ভাল পোৱাই ঘৰ অঁকা। হেলচা ও মোৰ প্ৰাণৰ হেলচা হেলচা ও মোৰ প্ৰাণৰ হেলচা হেলচা হেলচা। হেলন চপুৰ এটা নাম সাধুৰ কাহিনীৰ নপৰে আজিও উৰ। হেলন চপুৰ এটা নাম সাধুৰ কাহিনীৰ নপৰে আজিও উৰ। হেলঞ্চিৰ পৰা হেলচলৈ হেলঞ্চিৰ পৰা হেলচলৈ অলেখ কথাৰ আলচৈ অতীত মাধুৰীৰ সফুৰা বুটলি মা মনসাকে আৰাধি এই গাঁৱক ৰাখো বুকুতে সাঁচি। বাতালৰ শব্দতে মহৰ খুটিৰ ঘণ্টা বাজে। দবাতালৰ শব্দতে মহৰ খুটিৰ ঘণ্টা বাজে। অ নাও খেলৰ তালে তালে বাজে গীতৰ সুৰ তাতে। অ নাও খেলৰ তালে তালে বাজে গীতৰ সুৰ তাতে। ছাত্ৰ শক্তি পৰম শক্তি বিশ্বাস অটুট আজিও য'ত। ছাত্ৰ শক্তি পৰম শক্তি বিশ্বাস অটুট আজিও য'ত। প্ৰগতি সংঘৰ বাটেৰে ভলীবলৰ পৃথিৱীতে। প্ৰগতি সংঘৰ বাটেৰে ভলীবলৰ পৃথিৱীতে বাট বোলে আজিও তত নৱ শকতিৰ উন্মেষেৰে
নৱ শকুতিৰ উন্মেষেৰে বিহুৰে অমিয়া নাচনি ঢুলীয়া পৰম্পৰা একতা বিহুৰে অমিয়া নাচনি ঢুলীয়া পৰম্পৰা একতা ও জাপালি নাগাৰা শিক্ষা সংস্কৃতি জিলিকা ও জিলিকা এক ঘৰ এক প্ৰাণ মিলন তীৰ্থ আমাৰ হেলচা আমাৰ হেলচা আমাৰ হেলচা